এতিয়া এই লোকেশ্যনটো যাব ৰাজৰ ওচৰলৈ মানসী মানসী কি হ'ল তুমিনো ৰাজক যাবলৈ দিলা কিয় মই যাবলৈ দিয়া নাই আৰু এনেকৈ চাই থাকিলেওতো নহ'ব কিছুমান কাম কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে মই ভাবিছিলোঁ এটা আৰু হৈছে এটা তুমি কি ভাবিছা মোক নোকোৱা নাই কিন্তু ৰাজকটো ক'ব পাৰা মইনো কেনেকৈ জানো ৰাজ ওলাই যাব বুলি মই সনাতৰৰ লগত আলোচনা কৰি যাতে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে কিবা এটা ব্যৱস্থা কৰিবলৈ চিন্তা কৰিছিলোঁহে সেইফালে একোৱে আৰু সেইটো যেন সি ক'ব পৰা নাই এই কথাটো মোৰ বাৰে বাৰে মনলৈ আহি আছে তাকতো বাৰু মই এতিয়া ফোন কৰোঁ কেনেকৈ মই যিমান ফোন কৰিলেও সি ৰিচিভ নকৰে সেইটো কথা মই জানো কি হৈছে বাৰু চোৱা আকাশী সি ভাল ল'ৰা তাক মই বুজি নোপোৱা নহয় সি যি কৰিছিল সিহঁতৰ ভালৰ কাৰণে কৰিছিল আৰু তাৰ কাৰণে তাক কি হ'ল এদিন সি বুজি পাব কিন্তু এতিয়া তাক তুমি সেইবোৰ কথা বুজাব নোৱাৰা কাৰণ নজনাকৈ বহুত কিবা কিবি হৈ গ'ল কিন্তু কৈছোঁ নহয় কোনো কিন্তু নাই এতিয়া আহা আমাৰ এই ভাল সময়খিনি বেয়া নকৰিবা আৰু তুমি এনেকৈ থাকিলে মাহঁতে বেয়া পাব নহয় তাৰ যদি সঁচাকৈ কিবা এটা প্ৰব্লেম হয়েই আমিতো ৰৈ নাথাকোঁ সি নিবিচাৰিলেও মই সদায় তাৰ লগত থাকিমেই মই কেনেকুৱা মানুহ তুমি জানো নাজানা এতিয়া আহাচোন তই এনেকুৱা এটা কাম কৰিব পাৰিবি বুলি মই ভাবিবই পৰা নাছিলোঁ সঞ্জু ইহঁত চবেই কৈ আছিল ৰিম জিম তোৰ লগত আছে বুলি তাৰ পাছত মোৰ গোটেই কথাবোৰে খেলি মেলি লাগি গ'ল কি ক'লে আপোনাক ৰিমঝিমে ৰিমঝিমে হেনো মোক ভাল পায় কি কি মই যদিও তাইক কথাটো বুজাইছোঁ তাই ভবা কথাটো একেবাৰে মিছা নহয় কাৰণ আকাশী ইয়ালৈ গুচি অহাৰ পাছত তাক চাবলৈতো কোনো নাই আমি তাক নজনাকৈ যে এনেকুৱা এটা সিদ্ধান্ত ল'লোঁ সি চাগে সহজভাৱে ল'ব পৰা নাই এইবোৰ ভাবি যদি সি নকৰিবলগীয়া কিবা কাম কৰি পেলাই ক'বওতো নোৱাৰি নাই এনেকৈ আকাশীক অকল বুজাই থ'লে নহ'ব মই কিবা এটা কৰি তাৰ খবৰ এটা ল'ব লাগিব